মেমৰি চেম্পিয়ন নামৰ ট্ৰেইনিংটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ বিষয়বিলাক বহুত বেছি ইণ্টাৰেষ্টিং কৰি দিয়াৰ কথাটো আমি আগৰ ভিডিঅ'টোত আপোনালোকক অৱগত কৰিছোঁ। আজি সেই বিষয়টোৰ আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। নমস্কাৰ, মই শিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ, বেদিক মেথ এক্সপাৰ্ট। মেমৰি চেম্পিয়ন নামৰ ট্ৰেইনিংটোৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত যিটো আগ্ৰহ বা সোনকালে বুজিব আৰু মনত ৰখাৰ দীৰ্ঘদিন ধৰি মনত ৰখাৰ যিটো সুবিধা হ'ব বুলি আমি আগৰ ভিডিঅ'বিলাকত উল্লেখ কৰিছিলোঁ, সেই বিষয়টোৰ এটা পইণ্ট আজি আমি ডিছকাছ কৰিম। আমি পূৰ্বতেও আপোনালোকক অৱগত কৰিছোঁ যে হিউমেন ব্ৰেইন, মানৱ মগজুৱে ছিংগুল ৱৰ্ড, ছিংগুল ডিজিট এনেকুৱা ধৰণৰ বিষয়বিলাক অলপ ল'বলৈ বেয়া পায়। লগতে ইয়াৰ অন্যতম এটা বৈশিষ্ট্য হ'ল যে ই আননোন, অচিনাকি শব্দ কিছুমান বুজিবলৈ, মনত ৰাখিবলৈ বহুত অসুবিধা পায়। উদাহৰণস্বৰূপে ধৰক, ৰাতি মাজনিশা আপোনাৰ ঘৰলৈ কোনো এজন ব্যক্তি আহিলে, আপোনাৰ দুৱাৰত টোকৰ দিলে বা কলিং বেল বজালে, আপুনি নিশ্চয় সেই মানুহজনক ভিতৰৰ পৰাই সুধিব যে আপুনি কোন বা আপোনাক মই চিনি পাওঁ নেকি। যদি সেই ব্যক্তিজনক আপুনি কেতিয়াও লগ পোৱা নাই বা চিনি নাপায়, আপুনি নিশ্চয় সেই দৰ্জাখন তেওঁৰ বাবে খুলি নিদিব বা হয়তো বহুত চিন্তা কৰিব। কিন্তু তাৰ পৰিৱৰ্তে যদি সেই বাহিৰত থকা ব্যক্তিজন আপোনাৰ খুব ভাল চিনাকি হয়, তেতিয়া হয়তো আপুনি খুব সোনকালে দৰ্জাখন খুলি দিবলৈ সংকোচ নকৰিব। ঠিক একেধৰণৰ এটা কেৰেক্টাৰ আমাৰ মানৱ মগজুৰো আছে। ই অচিনাকি শব্দবিলাকক ল'বলৈ খুব বেয়া পায় আৰু চিনাকি শব্দবিলাকক ল'বলৈ ইমান অসুবিধা নাপায়। গতিকে আমি সেই উদাহৰণটোৰ লগত যদি আৰু এটা কথা সংযোগ কৰোঁ যে হয়, অচিনাকি মানুহ এজন আপোনাৰ ঘৰলৈ আহিছে ৰাতি, কিন্তু তেওঁ যদি লগত আপোনাৰ চিনাকি কোনোবা এজন ব্যক্তিক লগত লৈ আহে আৰু চিনাকি ব্যক্তিজনে যদি আপোনাক দৰ্জাখন খুলিবলৈ কয়, তো নিশ্চয় আপুনি দৰ্জাখন খুলিবলৈ সংকোচ নকৰিব। ঠিক তেনেদৰে আমি আমাৰ পাঠ্যক্ৰমসমূহৰ কিছুমান অচিনাকি শব্দক চিনাকি শব্দলৈ কনভাৰ্ট কৰিম বা চিনাকি শব্দৰ ছাপোৰ্ট লৈ ছাত্ৰ ছাত্ৰীসকলক শিকাম। তেতিয়া যেনেদৰে আপুনি চিনাকি মানুহজনক দৰ্জাখন খুলি দিবলৈ অসুবিধা নাপালে, ঠিক আমাৰ মানৱ মগজুৱেও সেই চিনাকি শব্দটোক বা চিনাকি বস্তুটোৰ চিনি পোৱাৰ কাৰণে সেই অচিনাকি শব্দটোকো মগজুত ল'বলৈ বা বুজিবলৈ ইমান অসুবিধা নাপাব। গতিকে এনেধৰণে আমি বিভিন্ন শেহতীয়া টেকনিকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক এই মেমৰি চেম্পিয়ন নামৰ প্ৰশিক্ষণটো প্ৰদান কৰিম, যাৰ দ্বাৰা তেওঁলোকে আহিব লগা দিনত পঢ়া শুনাৰ ক্ষেত্ৰত বহুতখিনি সুবিধা পাব। ঠিক এনেদৰে আপোনালোকক আমাৰ সম্পূৰ্ণ বিষয়বিলাকৰ বিষয়ে পৰ্যায়ক্ৰমে অৱগত কৰাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।